Hello everyone, welcome to the blog. আৰু এইগিলা ক্লিপছ আছিল 20 এপ্ৰিলৰ আৰু মই যে আলছি আপোনালোকেতো জানেই সেইকাৰণে মোৰ এডিট কৰা হোৱা নাছিল আৰু মোক জাজ হিচাপে মাতিছিল আপাৰ চালপাৰাত কৃষ্ণাইত আৰু যাইয়ে চাহ দিল তাৰপিছত অলপ পাছত ভাত খাবা লৈ গেল আৰু এই পেহিটা আমাৰ উল্কা পেহিক লগ পালো বহুত বছৰৰ মূৰত আমাৰ আমজঙাৰে বিয়া হৈ যোৱা আৰু মঞ্চ উদ্বোধক হিচাপে আছিল আমাৰ উল্কা পেহি তাৰপিছত মঞ্চ উদ্বোধন হ'ল আৰু লগতে আমাকো সম্বৰ্ধনা জনোৱা হ'ল আৰু তাৰপিছত আমি লাগি গেলোঁ নিজৰ কামত মানে জাজিঙত আৰু এইটা হৈছে তৃপ্তিক মই ফাৰ্ষ্ট টাইম লগ পাইছোঁ কিন্তু মানে বিৰাট ভাল লাগছে ফ্ৰী ফ্ৰেংক মোৰ নিচিনাই আৰু আমাৰ নিচিনা ফ্ৰী ফ্ৰেংক মানুহগিলাৰ মানে প্ৰব্লেম নহয় মানুহৰ লগত মিলবা সেইটা একটা ভাল মানে প্লাছ পইণ্ট তাৰপিছত একটা বেক টু বেক মানে কণ্টেষ্টেণ্টগিলা আহি আছে ছিংগল ডেন্স গ্ৰুপ ডেন্স ৰাভা ছিংগল ডেন্স অসমীয়া ছিংগল ডেন্স ৰাভা গ্ৰুপ ডেন্স অসমীয়া গ্ৰুপ ডেন্স ৰাভা কৃষ্টি বিহু হুঁচৰি দল মানে ইমানগিলা কেটেগৰী আছিল একদম ৰাতিপুৱাই গৈছে আৰু আপোনালোকে চাই থাকক ময়ো আপোনালোকক দেখাই আছোঁ কি হৈ আছে আৰু মানে মই প্ৰতিযোগিতাত যাই মানে অংশগ্ৰহণ কৰবা যায় প্ৰতিযোগীগিলাক ক'বা খোজোঁ যে আপোনালোকে প্ৰাইজ নাপালে এই জাস্তা বেয়া আছিল এই জাস্তা বেয়া অমুক তুমুক এনেকা নাভাবো মানে এনেকাও হয় 4-5 মানে কেতিয়াবা 3-4জন জাজ থাকে তো চবৰে মিলাই প্ৰায় ভাগে 4জন জাজ থাকে তো চবৰে নাম্বাৰ মিলাইহে ফাইনেল ৰিজাল্ট দিয়া হয় আৰু কেতিয়াবা এনেকা হয় আপোনালোকে গমেই নাপায় যে আপোনালোকৰ এক্সপ্ৰেছনত অলপ প্ৰব্লেম হৈ যায় বা বিট ধৰাত অলপ বিটত মানে প্ৰব্লেম হৈ যায় বা কেতিয়াবা লিপচিং প্ৰব্লেম হৈ যায় তো এনেকা 1-2 নাম্বাৰ কমি যায় কাইবা 1 নাম্বাৰ বেছি পাই যায় কাইবা 1 নাম্বাৰ বেছি মানে কম পাই যায় সেইটাৰ কাৰণে মানে আপোনালোকে কেতিয়াবা প্ৰাইজ নাপাবও পাৰে কিন্তু যদি আপোনালোকে ডান্সটা ভাল পায় তো ডান্স নেৰব আৰু যদি ডান্স ভাল পায় ডান্স কৰে তখন কোনো আক্ষেপ নাথাকে প্ৰাইজ পোৱা নাপোৱা সেইকাৰণে ডান্সটা ভাল পালে ডান্সটা কণ্টিনিউ কৰিব এই ডান্সটা একটা সাধনা আৰু এক না একদিন আপোনালোকে প্ৰাইজ পাবই আজি নাপায় যদি কালি নিশ্চয় পাব আৰু জাজ বেয়া কিবা বেয়া এইগিলা শুনা পালে অলপ বেয়া লাগে মানে মই শুনা পাইছোঁ দেই 2-1 জাগাত মানে কণ্টেষ্টেণ্টগিলাৰ পৰা বেলেগৰ পৰা নহয় কণ্টেষ্টেণ্টগিলাৰ পৰা তো কি ক'ম আৰু এইখিনিয়ে ডান্স কৰি যাওক এক না একদিন মানে কোনোবা দিন প্ৰাইজ পাবই আৰু লিপচিং এক্সপ্ৰেশ্যন বিট চবতে অলপ ইম্পৰ্টেঞ্চ দিব আৰু এইখিনিয়ে ক'বা খোজোঁ জাজ মানে ইমান ভালকৈ কৰবা পাৰোঁ না নাজানো কিন্তু নিজৰ ফালৰ পৰা 100% দিং কোনো মানে 2 নাম্বাৰী নকৰোঁ আৰু যাই 2 নাম্বাৰী কৰে জাজগিলা সেইগিলাক মই বহুতে বেয়া পাওঁ আৰু ক'বা খোজোঁ ইমান একটা সন্মান দি মাতে এখন কমিটিয়ে তো নিজৰ সন্মানটা ৰাখবা লাগে না আৰু গম পায়ে যায় মানুহে 2 নাম্বাৰী কৰিলে কাৰণ আমাৰ দৰ্শকগিলাওতো ইমান বুৰ্বক নহয় না দৰ্শকগিলাও চায়ে থাকে কাই ভাল নাচে কাই বেয়া নাচে গমেই পায় তো ভাল কৰি জাজমেণ্ট কৰিলে ভাল আৰু বহুত কেইজন জাজ হোৱাৰ ফলত মানে কেতিয়াবা এনেকা হৈ যায় কাৰোবাৰ ভাল লাগবা পাৰে কাৰোবাৰ বেয়া লাগবা পাৰে এনেকাও হৈ যায় তো সেইটাৰ কাৰণেও বেয়া পাবা নালগে প্ৰাইজ নাপালে আমাৰ একে ৰাতিপুৱাই গেল তাৰপিছত আমি ৰিজাল্ট মানে ডিক্লেয়াৰ কৰিলোঁ থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ বাই আৰু লগ পাম এনেকা নিচিনা ব্লগ লৈ